শাখা সাহিত্য সভা আৰু অন্তৰত্ন কবি মঞ্চৰ সহযোগে আত্মগুঞ্জন অনুষ্ঠানত উপস্থিত আমাৰ কবিসকল, সন্মানীয় আমাৰ সাহিত্য সভাৰ আমন্ত্ৰিত অতিথিসকল, আজি মই অন্তৰত্ন সংকলিত কবিতা পুথি অন্তৰ্গত মোৰ এটি কবিতা পঢ়িবলৈ লৈছোঁ। কবিতাটিৰ শিৰোনাম হ'ল মোৰ ভাল পোৱা। তুমি ক'ব পৰা কথাবোৰ মই যে ক'ব নোৱাৰোঁ। মই যে প্ৰেমৰ ক্লাছত শেষৰ বেঞ্চৰ ছাত্ৰ, অথচ ভাল পালে গম পাবা মই যে এজন সুগন্ধি প্ৰেমী। মোৰ মৰমবোৰ চৌপাশে বিচলিত হৈ আছে, চপাই আনি তোমাক দিম কেনেকৈ? সেয়া মই যে একেবাৰে নুবুজো। সৌন্দৰ্যৰে মাধুৰ্যবোৰ বিচাৰিলে এচাটি ছিঙি আনি সজাই দিব পাৰিম তোমাৰ নিৰ্মল দুচকু। মোৰ ছন্দবিহীন জীৱনৰ প্ৰতিটো এঙামুৰি তোমাৰ প্ৰতিটো উশাহকেই কবিতা হৈ সৰি পৰে মোৰ বুকু। হয়তো এন্ধাৰ অভিসাৰৰ তুয়ৰে হৈ পৰিম নীৰৱ শ্ৰোতা। মোৰ ঐ সুগন্ধি প্ৰেমবোৰ এদিন তোমাৰ তোমাৰ হৃদয় গহ্বৰত প্ৰৱেশ কৰিবই। সিদিনাৰ বাবে তুমি সাজু হৈ থাকিবা। প্ৰিয়ৰসীৰ অজন্তা দ্বিতীয় অধ্যায়। আমি এই চেগতে আজিৰ এই অনুষ্ঠানটোৰ মূল হোতা